ওম নমঃ শিৱায়। ভগৱান শংকৰ বন্ধুসকল হিন্দু ধৰ্মৰ প্ৰধান দেৱতা, তেওঁক মহাদেৱ বুলি কোৱা হয় বা দেৱতাসমূহৰ দেৱতা বুলি কোৱা হয়। বন্ধুসকল বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ অৱস্থা আৰু ধ্বংসৰ আধাৰ হিচাপে গণ্য কৰা হয়। ভোলানাথ অতি নিৰ্দোষী আৰু সকলোৰে ওপৰত আশীৰ্বাদ বৰষুণ কৰে বুলি বিশ্বাস কৰা হয়। যদিও কিছুমান ৰাশি তেওঁ প্ৰিয় বুলি গণ্য কৰা হয়। এই বিশেষ কেইটামান প্ৰিয় ৰাশিৰ বন্ধুসকল এই বছৰটোত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গৈছে। এই 5টা ৰাশিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বন্ধুসকল যি ৰাশিৰ ওপৰত সদায় ভগৱান শিৱৰ আশীৰ্বাদ বুলি বিশ্বাস কৰা হয়। প্ৰথম ৰাশিটো হৈছে বন্ধুসকল মেঘ ৰাশি। মেঘ ৰাশিৰ লোকে ভগৱান বা ভোলানাথৰ আশীৰ্বাদত প্ৰতিটো কামতে সফলতা লাভ কৰে। তেওঁলোকে যিখিনি কাম কৰে সেই কামখিনিৰ ক্ষেত্ৰত মহাদেৱৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। মহাদেৱৰ আশীৰ্বাদতে বন্ধুসকল মেঘ ৰাশিৰ লোকসকলৰ জীৱনৰ সকলো বিপদ আৰু প্ৰত্যাহ্বানৰ অন্ত পৰে বুলি কোৱা হয়। এই জাতক জাতিকাসকলৰ অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বহুত ক্ষেত্ৰত আগবাঢ়ি যায়। বন্ধুসকল যিহেতু আপোনালোকৰ বছৰৰ প্ৰথম বাৰটো হৈছে সোমবাৰ, কিছুমান নীতি নিয়ম আপোনালোকে পালন কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰৰ প্ৰথম বাৰটোত আপোনালোকে বিশেষকৈ এই সোমবাৰৰ দিনটোত আপোনালোকে ৰাতিপুৱা সোনকালে আপোনালোকে উঠি গা পা ধুই স্নান কৰি আপোনালোকে বিশেষকৈ আজিৰ দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত আপোনালোকে ব্ৰতত থাকিলে আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বন্ধুসকল সোমবাৰৰ ব্ৰতৰ সংকল্প ল'ব পাৰে বুলি কৈছে। ইয়াৰ পিছত মহাদেৱক গংগাজল আগবঢ়াব। আপোনালোকে মন্দিৰলৈ যাব। মন্দিৰত গৈ পেলাই আপোনালোকে যি লিংগ আছে, শিৱলিংগ আছে, তাতে আপোনালোকে জল অৰ্পণ কৰিব, বিশুদ্ধ জল অৰ্পণ কৰিব। মহাদেৱক গংগা জল আগবঢ়োৱাৰ পাছতে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিবলৈ একেবাৰে নেপাহৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল। তেতিয়া মহাদেৱ আৰু বন্ধুসকল আপোনালোকে বগা ফুল, বগা চন্দন, ভাং, ধতুৰা, গৰুৰ গাখীৰ, ধূপ, পঞ্চমিত্ৰ, পাণ, বেলপাত আগবঢ়াব বুলি কৈছে। এনে কৰিলে আপোনালোকৰ মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব। মহাদেৱ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। আৰু বহুতো নীতি নিয়ম আছে বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব, যদি এজন ব্যক্তিয়ে সোমবাৰৰ প্ৰকৃত হৃদয়েৰে ভগৱান ভোলেনাথৰ উপাসনা কৰে তেন্তে তেওঁ সকলো দুখ দুৰ্দশা দূৰ হয় বুলি বিশ্বাস কৰা হয় আৰু তেওঁ ইচ্ছা পূৰণ কৰে। ভগৱান শিৱবাক সন্তুষ্ট কৰিবলৈ সোমবাৰে ৰাতিপুৱা খোৱাৰ পৰা উঠি গা পা ধুই বিশেষকৈ আপোনালোকে উপাসনা কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আৰু এই মন্ত্ৰ জপ কৰক। ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰে বন্ধুসকল শিৱলিংগত গৰুৰ কেঁচাৰ গাখীৰ পানী মিহলাই দি বন্ধুসকল 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে ভোলানাথৰ আশীৰ্বাদ লাভ কৰিব বুলি বিশ্বাস কৰা হয় আৰু আপোনালোকৰ সকলো দুখ নোহোৱা হৈ যায়। ভোলানাথৰ আশীৰ্বাদ আপোনালোকে বা ভগৱান শিৱৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকিব বুলি বিশ্বাস কৰা। গতিকে এইখিনি কৰিবলৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে নেপাহৰিব। দ্বিতীয় যিটো আপোনালোকৰ মহাদেৱৰ প্ৰিয় ৰাশি হৈছে সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। ভোলানাথৰ বা ভগৱান শিৱৰ বৃশ্চিক ৰাশিৰ লোকৰ ওপৰত বিশেষ আশীৰ্বাদ আছে বুলি বিশ্বাস কৰা হয়। এই ৰাশিৰ মানুহে বা জাতক জাতিকাসকলৰ বিশেষকৈ স্বভাৱতে অতি সাহসী আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰে। এই ৰাশিৰ লোকে কোনো কঠিন পৰিস্থিতিৰ প্ৰতি ভয় নকৰে। এই ৰাশিৰ অৰ্থাৎ এইসকল লোকে স্বভাৱতে অতি আৱেগিক হয়, কিছু আৱেগিক হয় আৰু মানুহক সহায় কৰিবলৈ সদায় এওঁলোক সাজু হৈ থাকে। এই ৰাশিৰ লোকসকলক এই কাৰণে ভোলানাথে বৰ ভাল পায় বন্ধুসকল। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলেও কিছুমান নীতি নিয়ম আপোনালোকে পালন কৰিব পাৰে বন্ধুসকল। যেনে আপোনালোকক সোমবাৰে ৰাতিপুৱা উঠি স্নান কৰি গা পা ধুই আপোনালোকে বিশেষকৈ সোমবাৰৰ দিনটোত আপোনালোকে ব্ৰতত থাকিব পাৰিলে ভাল। আৰু আপোনালোকে মন্দিৰত গৈ শিৱ মন্দিৰত গৈ আপোনালোকে বিশুদ্ধ জল আপোনালোকে অৰ্পণ কৰক আৰু আপোনালোকে শিৱলিংগত বগা ফুল, বগা চন্দন, ভাং, ধতুৰা, গৰুৰ গাখীৰ, ধূপ, পঞ্চমিত্ৰ, পাণ, বেলপাত আপোনালোকে আগবঢ়াওক বুলি কৈছে। আৰু শেষত শিৱ চালিচাৰ পাঠ কৰিব। এটা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। গতিকে বন্ধুসকল সোমবাৰৰ দিনটোত এইখিনি কৰিবলৈ একেবাৰে নেপাহৰিব। ভগৱান শিৱৰ আন এটা প্ৰিয় ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল এই ৰাশিৰ প্ৰভু হৈছে শনিদেৱ, যিয়ে শিৱৰ কৃপাত ন্যায় ঈশ্বৰৰ পদ লাভ কৰিছিল। এই ৰাশিৰ লোকসকলৰ সদায় শংকৰৰ আশীৰ্বাদ থাকে, মহাদেৱৰ আশীৰ্বাদ থাকে বুলি বিশ্বাস কৰা হয়। এই ৰাশিৰ মানুহে যদি সঁচা হৃদয়েৰে বা জাতক জাতিকাসকলে সঁচা হৃদয়েৰে যদি আপোনালোকে শিৱ পূজা কৰে
তেন্তে তেওঁলোকৰ জীৱনত কেতিয়াও বিফলতাৰ সন্মুখীন হ'ব নালাগিব। সংকটৰ সময়ত ভগৱান শিৱবাৰ বিশেষকৈ এটা মন্ত্ৰ ওম নমঃ শিৱায় আপোনালোকে জপ কৰিব লাগে বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল, মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই 2024 চনৰ প্ৰথম সোমবাৰটোত আপোনালোকে বিশেষকৈ কেইটামান নীতি নিয়ম আপোনালোকে পালন কৰিলে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। গতিকে এই নীতি নিয়মখিনি আপোনালোকে পালন কৰিবলৈ একেবাৰে নেপাহৰিব। শাস্ত্ৰ অনুসৰি সোমবাৰে মহাদেৱক তিল বা বিশেষকৈ ৱালি আগবঢ়াব লাগে। এনে কৰি আপোনালোকৰ পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। সোমবাৰে ভগৱান শিৱক চন্দন হওক, বেলপাত, ধতুৰা, বন্ধুসকল গাখীৰ, গংগাজল আগবঢ়াব। এইসমূহ ভগৱান শিৱ প্ৰিয় হয় আৰু এনে বস্তু আগবঢ়ালে বন্ধুসকল ভগৱান সোনকালে আপোনালোকৰ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, এইখিনি কৰিবলৈ একেবাৰে নেপায়। ধৰ্মীয় বিশ্বাস অনুসৰি যদি আপুনি সোমবাৰে ভগৱান ভোলানাথক সন্তুষ্ট কৰিব বিচাৰে তেন্তে তেওঁক বেলপাত, চন্দন, ধতুৰা, গাখীৰ আৰু গংগাজল আগবঢ়াব বুলি কৈছে। এই সামগ্ৰীবোৰ ভোলানাথক বিশেষকৈ আগবঢ়ালে তেওঁৰ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলক তেওঁ শুভৰ আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। গতিকে এইখিনি কৰিবলৈ একেবাৰে নেপাহৰিব। বন্ধুসকল, এই বস্তুবোৰ ভোলানাথক আগবঢ়াব আৰু মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে ভগৱান ভোলানাথক ঘিউ, চেনি আৰু ঘেঁহুৰ আটাৰে তৈয়াৰী প্ৰসাদ আগবঢ়োৱাটোৱে উত্তম বুলি বিবেচিত হয়। বন্ধুসকল, ইয়াৰ পিছতে মহাদেৱৰ সন্মুখত ধূপ দীপেৰে আৰতি কৰি প্ৰসাদ বিতৰণ কৰিব। এনে কৰিলে মহাকালৰ আশীৰ্বাদ আপোনালোকৰ শিৰত থাকিব আৰু আপোনালোকৰ সকলো বিপদ দূৰ কৰিব পাৰিব। গতিকে ধ্যান ৰাখিব, এটা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। ভগৱান শিৱৰ আন এটা প্ৰিয় ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি হৈছে বন্ধুসকল ভগৱান শিৱৰ অন্যতম প্ৰিয় ৰাশি। বন্ধুসকল, এই ৰাশিৰ লোকে ভগৱান শংকৰক সন্তুষ্ট কৰিবলৈ বিশেষ চেষ্টা কৰিব নালাগে। কুম্ভ ৰাশিৰ লোকসকলৰ হৃদয়ত সদায় সত্য আৰু সদায় আনৰ মংগল বিচাৰে। এই ৰাশিৰ লোকসকলৰ প্ৰতি ভগৱান শিৱ সদায় দয়ালু। শিৱক পূজা কৰি এই ৰাশিৰ লোকসকলৰ জীৱনৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে বুলি বিশ্বাস কৰা হয়। গতিকে 2024 চনৰ প্ৰথম সোমবাৰটোত আপোনালোকে এইখিনি কাম কৰিবলৈ নেপাহৰিব। যেনে হৈছে আপোনালোকে সোমবাৰে ৰাতিপুৱা উঠি স্নান কৰি গা পা ধুই আপোনালোকে বিশেষকৈ এই দিনটোত আপোনালোকে ব্ৰতত থাকিব পাৰিলে আপোনালোকৰ ভাল বুলি বিশ্বাস কৰা হয়। আৰু ইয়াৰ পিছতে আপোনালোকে মহাদেৱক গংগাজল আগবঢ়াওক। মহাদেৱক গংগাজল আগবঢ়াৰ পাছতে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি শিৱক পানীৰে অভিষিক্ত কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু মহাদেৱৰ বগা ফুল, বগা চন্দন, ভাং, ধতুৰা, গৰুৰ গাখীৰ, ধূপ, পঞ্চমিত্ৰ, পাণ, বেলপাত আগবঢ়াওক বুলি কৈছে। আৰু শেষত শিৱ চালিচাৰ পাঠ কৰিব। এটা ভাল প্ৰতিফলন আপোনালোকে এই বছৰটোত দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত বা আশীৰ্বাদত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব আৰু মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। যদি এজন ব্যক্তিয়ে সোমবাৰে প্ৰকৃত হৃদয়ৰে ভগৱান বন্ধুসকল পূজা কৰে, প্ৰকৃত হৃদয়ৰে উপাসনা কৰে, তেওঁ সকলো দুখ দুৰ্দশা দূৰ হয় আৰু তেওঁৰ ইচ্ছা পূৰণ হয়। ভগৱান শিৱবাক সন্তুষ্ট কৰিবলৈ সোমবাৰে ৰাতিপুৱা শোৱাৰ পৰা উঠি গা পা ধুই শিৱ উপাসনা কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰে শিৱলিংগত গৰুৰ কেঁচাৰ গাখীৰ হওক, বিশুদ্ধ পানী আপোনালোকে দি 108 বাৰ বন্ধুসকল মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে ভোলানাথৰ আশীৰ্বাদ লাভ কৰিব আৰু আপোনাৰ সকলো দুখ নোহোৱা হৈ যাব। ভগৱান শিৱবাৰ বা ভোলানাথৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকিব। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই পবিত্ৰ দিনটোত আপোনালোকে এইখিনি কৰিবলৈ একেবাৰে নেপাহৰিব। এইবাৰ আহিছোঁ মহাদেৱৰ আন এটা প্ৰিয় ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ লোকৰ আধ্যাত্মিকতা আৰু কৰোণা বোধ থাকে। এয়া ভোলানাথৰ প্ৰিয় ৰাশি। বন্ধুসকল, মীন ৰাশিৰ লোকসকলৰ ঐশ্বৰিক চেতনাৰ গুণ আছে, যাৰ বাবে এই ৰাশিৰ লোকসকলে শিৱৰ আশীৰ্বাদ লাভ কৰে। ভগৱান শিৱৰ কৃপাত এই ৰাশিৰ লোকসকলে জীৱনত কেতিয়াও নিৰাশ নহয় বুলি কৈছে। কষ্ট হয় কিন্তু কষ্ট ফলবোৰ লাভ কৰিবলৈ সক্ষম হয়। এই ৰাশিৰ লোকসকলে সদায় ভোলানাথৰ বা মহাদেৱৰ আশীৰ্বাদ লৈ আগবাঢ়ি যায়। সমাজত বৰ প্ৰিয় হয় মীন ৰাশিৰ জাতক জাতিকা। এই ৰাশিৰ জাতক জাতিকাসকলে এই বছৰৰ যিহেতু প্ৰথম সোমবাৰ পৰিছে, গতিকে সোমবাৰৰ দিনটোত আপোনালোকে বিশেষ কিছুমান কাম কৰিবলৈ একেবাৰে নেপাহৰিব। সোনকালে আপোনালোকৰ মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, এই ৰাশিৰ জাতক জাতিকাসকলে 2024 চনৰ বন্ধুসকল এই ৰাশিৰ জাতক জাতিকাসকলে মহাদেৱৰ আশীৰ্বাদ লাভ পাবলৈ সোমবাৰে ভগৱান ভোলানাথক ঘিউ,
চেনি আৰু বিশেষকৈ আপোনালোকে ঘেঁহুৰ আটাৰে তৈয়াৰী প্ৰসাদ আগবঢ়াটো উত্তম বুলি বিবেচিত হ'ব। ইয়াৰ পিছতে মহাদেৱৰ সন্মুখত ধূপ দীপেৰে আৰতি কৰি প্ৰসাদ বিতৰণ কৰিব। এনে কৰিলে মহাকালৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত আপোনালোকৰ শিৰত থাকিব আৰু আপোনালোকৰ সকলো বিপদ দূৰ কৰিব পাৰিব। শাস্ত্ৰ অনুসৰি সোমবাৰে মহাদেৱক তিল বা ৱালিৰ আগবঢ়াওক বুলি কৈছে। এনে কৰি আপোনালোকৰ পাপৰ পৰা মুক্ত লাভ কৰিব পাৰে আৰু সোমবাৰে ভগৱান শিৱবাক চন্দন হওক, বেলপাত, ধতুৰা, গাখীৰ, গংগাজল আগবঢ়াওক কৈছে। এইখিনি মহাদেৱক আপোনালোকে আগবঢ়ালে অতি সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় আৰু আপোনালোকৰ জীৱনত দুখ গতিবোৰ নাইকিয়া হৈ যায়। বন্ধুসকল, গতিকে এইখিনি কৰিবলৈ একেবাৰে নাপাহৰিব। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কেতবোৰ বিশেষ কামবোৰ কৰিও মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, ভিডিঅ'টো যদি চাই অলপ হ'লেও উপকৃত হৈছে, নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ আহি থকা বছৰটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে। ধন্যবাদ। পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত লগ পোৱা আশাৰে